আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে দ্য ফাৰ্ষ্ট এছামিজ টু হেভ ICS পোষ্ট ৱাজ। অসমৰ প্ৰথম ICS পদবী লাভ কোনে কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ আনন্দৰাম বৰুৱা। মনত ৰাখিব, অসমৰ প্ৰথম ICS পদবী লাভ কৰা ব্যক্তিগৰাকী হৈছে আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যনটিত আছে একৰ্ডিং টু দ্য 2011 চেঞ্চাছ দ্য পপুলেশ্যন অফ আছামিজ। 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা হ'ল। অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 3.12 কৰোৰ। মনত ৰাখিব, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা হৈছে 3.12 কৰোৰ। নেক্সট কুৱেশ্যনটিত আছে দ্য থৰ ডিজাৰ্ট ইজ লোকেটেড ইন ষ্টেট। দ্য থৰ ডিজাৰ্ট ইজ লোকেটেড ইন ষ্টেট। থৰ মৰুভূমি ৰাজ্যত অৱস্থিত, অৰ্থাৎ থৰ মৰুভূমি কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ৰাজস্থান। মনত ৰাখিব, থৰ মৰুভূমি ৰাজস্থানত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে হুইচ ইজ দ্য লাৰ্জেষ্ট চিটি ইন দ্য নৰ্থ ইষ্ট। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰ কোনখন? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি গুৱাহাটী। মনত ৰাখিব, উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখন হৈছে গুৱাহাটী। নেক্সট কুৱেশ্যনটিত আছে হুইচ ইজ দ্য লাৰ্জেষ্ট ডিজাৰ্ট ইন দ্য ৱৰ্ল্ড। হুইচ ইজ দ্য লাৰ্জেষ্ট ডিজাৰ্ট ইন দ্য ৱৰ্ল্ড। বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ছাহাৰা ডিজাৰ্ট। মনত ৰাখিব, বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমিখন হৈছে ছাহাৰা মৰুভূমি। নেক্সট কুৱেশ্যনটিত আছে মাউণ্ট এভাৰেষ্ট ইজ লোকেটেড ইন হুইচ মাউণ্টেইন ৰেঞ্জ। মাউণ্ট এভাৰেষ্ট কোন পাহাৰৰ শ্ৰেণীত অৱস্থিত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি হিমালয়া। মনত ৰাখিব, মাউণ্ট এভাৰেষ্ট হিমালয়া পাহাৰ শ্ৰেণীত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছ থ্ৰু হাউ মেনি ইণ্ডিয়ান ষ্টেট। কেঞ্চাৰ ৰেখা অৰ্থাৎ কৰ্কটক্ৰান্তিৰ ৰেখাপেট ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 9খন। মনত ৰাখিব, কৰ্কটক্ৰান্তিৰ ৰেখাপেট ভাৰতৰ 9খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়। নেক্সট কুৱেশ্যনটিত আছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ পিতা বুলি কাক জনা যায়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি BR আম্বেদকাৰ। মনত ৰাখিব, ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে BR আম্বেদকাৰক জনা যায়, অৰ্থাৎ ভীমৰাও আম্বেদকাৰক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে হাউ মেনি মেম্বাৰ্ছ আৰ দেয়াৰ ইন দ্য ৰাজ্যসভা। ৰাজ্যসভাত কিমান সদস্য থাকে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 250 জন। মনত ৰাখিব, ৰাজ্যসভাত 250জন সদস্য থাকে। নেক্সট কুৱেশ্যনটিত আছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু অপ'জ দ্য ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ইন আছাম। অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমজন অসমীয়া কোন আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মণিৰাম দেৱান। মনত ৰাখিব, অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমজন অসমীয়া হৈছে মণিৰাম দেৱান। নেক্সট কুৱেশ্যনটিত আছে WWW ষ্টেণ্ডছ ফৰ। WWW অৰ্থ হ'ল, অৰ্থাৎ অৰ্থ কি?
অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ৱৰ্ল্ড ৱাইড ৱেব নেক্সট কুৱেশ্যনটিত আছে হু ইজ নন এজ দ্য ফাদাৰ অফ কম্পিউটাৰ কম্পিউটাৰৰ পিতৃ হিচাপে কাক জনা যায় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি চাৰ্লেছ বেবেজ মনত ৰাখিব কম্পিউটাৰৰ পিতৃ হিচাপে চাৰ্লেছ বেবেজক জনা যায় নেক্সট কুৱেশ্যনটিত আছে হোৱাট ডাজ CPU ষ্টেণ্ড ফৰ CPUৰ অৰ্থ কি অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট মনত ৰাখিব CPUৰ অৰ্থ হৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট নেক্সট কুৱেশ্যনটিত আছে হু ইজ কল্ড ৰকেট ওমেন অফ ইণ্ডিয়া ভাৰতৰ ৰকেট মহিলা বুলি কাক জনা যায় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ৰিতু কাৰিধল মনত ৰাখিব ভাৰতৰ ৰকেট মহিলা বুলি ৰিতু কাৰিধলক জনা যায় নেক্সট কুৱেশ্যনটিত আছে উইথ দ্য হেল্প অফ হুইচ স্পেচ ক্ৰাফ্ট ডিড নীল আৰ্মষ্ট্ৰং ৰিচ দ্য মুন কোনখন মহাযানৰ সহায়ত নীল আৰ্মষ্ট্ৰং চন্দ্ৰ পালেগৈ অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি এপ'লো 11 নেক্সট কুৱেশ্যনটিত আছে হুৱেন ইজ ইণ্টাৰনেশ্যনেল অজন ডে চেলিব্ৰেটেড কোন তাৰিখে ইণ্টাৰনেশ্যনেল অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় অজন দিৱস উদযাপন কৰা হয় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 16 ছেপ্টেম্বৰ নেক্সট কুৱেশ্যনটিত আছে হু হেজ বিকাম দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ PT উষা মনত ৰাখিব ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথম মহিলা সভানেত্ৰীগৰাকী হৈছে PT উষা নেক্সট কুৱেশ্যনটিত আছে হুইচ ইয়াৰ ইনকাম টেক্স ৱাজ ইম্প'জড বাই জেনকিনছে আয়কৰ কিমান খ্ৰীষ্টাব্দত বহুৱাইছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1860 খ্ৰীষ্টাব্দত জেনকিনছে আয়কৰ অৰ্থাৎ ইনকাম টেক্স বহুৱাইছিল